আজি দেহাই প্ৰথমবাৰ চাবোন লগাইছে গাত আৰু চাওক গা ধোৱাতে ইমান কান্দিছে তাই। নমস্কাৰ, গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালকৈ আছে। আপোনালোকৰ আশীৰ্বাদত আমিও বহুত বেছি ভালে আছোঁ। আৰু আজি হৈছে ৩ তাৰিখ আৰু আছে এইফালে সৰস্বতী পূজাও। আৰু আমাৰ দেহা জন্ম হোৱা আজি এমাহ সম্পূৰ্ণ হৈছে। তাৰে ঘৰত নাৰায়ণ পূজা চলি আছে। ৰাতিপুৱা সোনকালে উঠি গা পা ধুই মেলি আজৰি হৈ তাৰপিছত ব্ৰাহ্মণ আহিলে, ইফালে পূজা আৰম্ভ কৰিলে। তো এইফালে আমাৰ দেহাকো মায়ে গা পা ধুই মেলি ৰেডি কৰি দিলে আৰু এইফালে পূজা চলি আছে। ওম পঞ্চশলেপি ভক্তমুখত পদ্মস্তবক সুস্থলা লক্ষ্মণ শরণাগত মন্ত্রহীনং ক্রিয়াহীনং ভক্তিহীনং জনার্দন গোবিন্দায় নমো নমঃ। দেহা আৰু মোৰ অঞ্জলিলৈ শেষ হৈছে। তাৰপিছত পূজাও শেষ হ'ল, বামুণো গুচি গ'ল, তেখেতক সেৱা কৰি বিদায় দিলোঁ। আৰু ইফালে ঘৰৰ যিবিলাক ডাঙৰ আছিলে, শহুৰ দেউতা, শাহু মা, মোৰ মা আৰু পেহীয়েক আছিলে, চবকে সেৱা কৰিলোঁ। আৰু দাদা আছিলে, লাষ্টত দাদাক সেৱা কৰিলোঁ। কিন্তু পিনাক নাছিলে ঘৰত, পিনাক অলপ কামত ওলাই গৈছে, তাক সেৱা কৰিব পাহৰিলোঁ। পিছত আহিছিলে কিন্তু পাহৰিলোঁ মই সেৱা কৰিব তাক। আৰু দাদাহঁতো মই গমেই নাপাওঁ, দাদা ৰাতিপুৱাই গৈছিলে দোকানত। তাৰপিছত দুপৰীয়া আহিলে, আহি কুঁৱাৰ পাৰত হাত ভৰি ধুই আছিলে, ৰাতিপুৱাই গা পা ধুই গৈছে দোকানত। আমাৰ মায়ে এইফালে চব্জিবিলাক কাটি মেলি ধুই দি আছে আৰু শাহু মায়ে বনাব। তো গাইছ, আপোনালোকৰ লগত ডাইৰেক্ট কথা কোৱাই হোৱা নাই। পূজা হৈ গৈছে আমাৰ অলৰেডি আৰু ঘৰত মাহঁতে বনাই আছে। চব্জিবিলাক কাটি দিলে, আমাৰ মায়ে কাটি দিলে আৰু ভাগিনীজনী আছিলে তাইও কাটি মেলি দিলে। আৰু মই মাংস চাংস এইবিলাক ধুই দিলোঁ, মায়ে বনাই আছে, আমাৰ শাহু মা বনাই আছে, মাংস বনাব। আৰু যোৱাকালি যে আমাৰ মায়ে ঘৰৰ পৰা আনিছিলে চিতল মাছ, সেইবিলাক বনোৱা হ'ব। আৰু টমেটো আৰু দালি চালি কিবা কিবি বনোৱা হ'ব। বনাই হ'লে আপোনালোক দেখুৱাম। আৰু এতিয়া মই কাপোৰযোৰ চেঞ্জ কৰিলোঁ আৰু দেহাই ফালে শুই আছে। তাইক আজি গা ধুৱাই দিয়া হৈছিলে সম্পূৰ্ণ, তাৰ কাৰণে একদম ধুনীয়াকৈ শুই আছে তাই। একদম নতুন কাপোৰ, নতুন টুপি, নতুন ফ্ৰক, চব নতুন। আজি একদম বহুত শুইছে। পূজা টাইমত পূৰা শুই আছিলে মোৰ কোচত, একেবাৰে নাই কন্দা। আৰু আজি ঘৰবিলাক ওলট পালট হৈছে। বিচনাটো আমাৰ এইফালে অনা হৈছে। বিচনাটো এনেকুৱা চাইডত আছিলে আৰু ড্ৰেছিংটো ইয়াতে আছিলে, ড্ৰেছিংটো ইয়াতে অনা হৈছে আৰু বিচনাটো অকণমান এনেকৈ ওলটাই দিয়া হৈছে। ঠিক হ'ব। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে, কি হয় কি নহয় আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আজি সেন্দুৰো লগালোঁ, আজিৰ পৰা সেন্দুৰ এইবিলাক লগাব পাৰিম। আৰু কাপোৰযোৰ চেঞ্জ কৰিলোঁ, কাপোৰ নতুন খচখচীয়া, মানে অসুবিধা পাই আছোঁ, তাৰ কাৰণে মই এতিয়া কাপোৰযোৰ চেঞ্জ কৰি লওঁ। তো ৰাইজ কাপোৰযোৰ চেঞ্জ কৰি ল'লোঁ আৰু পাকঘৰত যাওঁ। মাহঁতে কি কৰি আছে, দেহাই এইফালে শুই আছে, হৈছিলোঁ তাক ধুনীয়াকৈ মায়ে ধুৱাই দিছে। আৰু এইফালে মই ধুলোঁ, চুলি কোচা ধুইছোঁ কিন্তু শুকোৱা নাই। আৰু এতিয়া যাই ৰ'দত, অলপ বহু ৰ'দো নাই কিন্তু ডাৱৰীয়া হৈ আছে, চুলি কোচা শুকাব লাগিব। চুলি কোচা যদি নুশুকাই দেহা আকৌ ঠাণ্ডা লাগি যাব। লৈ যাওঁ পাকঘৰত, দেহা শুই থাকক, কেপেনাটো লৈ। মাহঁতে ইয়াতে কথা পাতি আছে আৰু শাহু মায়ে বনাই আছে। মাহঁতে ৰেডি কৰি দিলে, চব্জি চব্জিবিলাক কাটি মেলি ধুই দিলে। আমাৰ এইজনী মোবাইল চাই চাই খাই আছে প্ৰসাদ। এইটো মাছ, চিতল মাছ, সৰিয়হ লগত বনাইছে চাগে। আৰু তিতাকেৰেলা ভাজি, ডালিম, মাংস হ'বলৈ এতিয়া বাকী আছে, বহুত বাকী আছে। মাংস চব্জি এটা হোৱা নাই, মাংস চব্জি হ'বলৈ বাকী আছে। ৰাতিপুৱা লঘোণ আছিলোঁ, পূজা শেষ হোৱাৰ পিছত বন খালোঁ আৰু পিঠা কেইটামান খাইছোঁ আৰু একো নাই খোৱা। বহুত ভোক লাগিছে। এতিয়া 3টা টাইম হৈ গৈছে অলৰেডি, এতিয়ালৈকে মাছ ৰন্ধা বঢ়া হোৱা নাই। 1টামান পূজা শেষ হৈছে, দেৰিকৈ ৰন্ধা বঢ়াইছে, তাৰ কাৰণে দেৰি হৈছে। 3টা বাজি গৈছে অলৰেডি। আৰু দেহা মাৰ কোচত আছে, তাইক ফিডিং কৰাই মাৰ ওচৰত দি থৈ আছোঁ, বাহিৰত বহি আছে ধুনীয়াকৈ। মা ৰন্ধা হৈ গৈছে, মই আগতে ভাতখিনি খাই মেলি আজৰি হৈ লওঁ। দেহাই ফালে
কানি আছে তাকো খুৱাব লাগিব কিনি উলিয়াই দিলে A few moments later. Hey guys, good evening. সকলোকে বহুত সময় পিছত আকৌ লগ পালোঁ দুপৰীয়া ভাত পানী খাই বম হ'লো মই অকলৰ দেহা নাই হোৱা দেহা ওচৰতে আছিলে মানে চবে লৈ লৈ ঘূৰিলে মই শুলো অলপমান মোৰ বহুত টোপনি লাগিছে আৰু ৰাতিপুৱা সোনকালে উঠিছোঁ 6টা মানত উঠিছোঁ আৰু এইকেইদিন এমাহা দেৰিকৈ উঠা হয় সদায় 9টা বাজে 8:30 এনেকুৱা 9টা মানত হয় দেহাৰ লগত শুই থাকোঁ মই কি কৰিম কাম চাম নাই তো তেনেকৈ শুই আজি সোনকালে ৰাতিপুৱা উঠিছোঁ যে মানে টোপনি বহুত লাগিছে দুপৰীয়া ভাত পানী খোৱাৰ পিছত মানে আৰু থাকিবই পৰা নাই তাৰ কাৰণে শুলোঁ আৰু মাহঁতে দেহাক লৈ আছিলে কোচতে তাৰপিছত তাইক কান্দিলে আকৌ মই উঠিলোঁ ফিডিং কৰালোঁ এতিয়া মা দেউতাহঁতৰ ৰুমত আছে সেইটো ৰুমত আছে মাহঁতৰ ৰুমত আৰু আমাৰ মা আৰু ভাগিনী আহিছিলে মাহঁতে গৈছে বজাৰ লামডিং বজাৰ এনেই অলপ মন্দিৰ চন্দিৰ এইবিলাক চাবলৈ গৈছে আহি যাব বেছি সময় নালাগে 5টামান গৈছে আৰু এতিয়া বেছি হোৱা নাই 6টা হৈছে আৰু অলপ পিছত আহি যাব চাগে আৰু মাহঁত আহিলে চাহ খাম একেলগে চাহ খাম আৰু পেহী ওচৰৰে পেহী হয় তেওঁ আহিছে তেওঁ বহি আছে মাহঁতৰ লগতে কথা চথা পাতি আছে তো মাহঁত আহিলে মায়ে চাহ বনাই দিব খাম পিনাকো কৈছে মাহঁতৰ লগত মাহঁতে আহিলে বজাৰৰ পৰা আৰু এফালে মই চাহ বনাইছোঁ এনেকৈ বজাৰৰ পৰা চিঙৰা আৰু জিলেপি আনিলে এইবিলাকে দিম চাহ খাব কাম কৰা বাজনী আহিছে বামান হয় বৌ হয় আৰু তেওঁৰ ছোৱালীজনী আহিছে আৰু এজনী যা আছিলে যে আমাৰ ইয়াৰে কলনীৰ হয় তাইও আহিছে তেওঁলোকে পেহী আহিলে সোনকালে আহিছিলে এইফালে চাহ প্লেট দি থৈ আহিলে বাহিৰৰ লাইটটো অন কৰি থৈছে কোনোবাই আৰু মই এতিয়া মই খাম অকল চিঙৰা আৰু জিলেপি পিনাক মই জিলেপি আনিব দিছোঁ মই খাবলৈ মিঠাই চিঠাই এইবিলাক খাব নোৱাৰোঁ ঠাণ্ডা লাগি যাব দেহা আৰু মই মোৰ কাৰণে জিলেপি বাপ বেটি হৈ আছে আৰু আমাৰ ভাগিনজনীয়ে দেহাৰ কাৰণে এইটো আনিছে ৰাতি ভাত পানী খাই মেলি আজৰি হ'লোঁ মাহঁতৰ খালে চবে খালে আৰু এতিয়া দেহাও হৈ আছে আমিও হ'ম তো ভিডিঅ'টো এটা সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ' সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট